MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাওক আজিৰ সংবাদ। বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান সাহসৰ উদ্যোগত অনুষ্ঠিত হয় বিনিময় মেলা। নিউজ নাৰেক ৰিপৰ্ট। যোৰহাটত এক সুন্দৰ নিদৰ্শনৰ চানেকি দাঙি ধৰিছে এক বেচৰকাৰী অনুষ্ঠানে। জাবৰ নিষ্কাশনৰ লগত জড়িত ভাৰতৰ বেচৰকাৰী অনুষ্ঠান সাহসৰ উদ্যোগত যোৰহাট পৌৰসভাৰ লগতে যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক আৰু বহুমুখী বালিকা বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হয় বিনিময় মেলা। অতি প্ৰশংসনীয় আৰু সুন্দৰতম এই কাৰ্যসূচীৰ ফিতা কাটি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে যোৰহাট পৌৰসভাৰ পৌৰপতি লখিমী খাৰঘৰীয়াই। উক্ত অনুষ্ঠানৰ প্ৰতি প্ৰথম দিনাই দেখা পোৱা গ'ল ৰাইজৰ ব্যাপক সঁহাৰি। মোনা ভৰাই কাপোৰ আনিছে ৰাইজে আৰু সেই কাপোৰৰ বিনিময়ত প্ৰয়োজনীয় মন পচন্দৰ কাপোৰ ক্ৰয় কৰি আনন্দত বিভোৰ সৰ্বজন। প্ৰকল্প সমন্বয়ক চাকলেইন হকৰ এই অনবদ্য প্ৰচেষ্টাক সফল ৰূপ দিয়াত আৰিফা বেগম, বৰ্ষা দত্ত, প্ৰিন্সেছ বৰা, জবা চবৰ, লভিতা দেৱী, ৰাবিয়া খান, নাজমিন চুলতানাহঁতেও অতি নিষ্ঠাৰে কৰ্তব্য সম্পাদনত ব্যস্ত হৈ পৰিছে। যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ত অনুষ্ঠিত সাহসৰ এই মহান কাৰ্যপন্থাক আগুৱাই নিয়াত বিদ্যালয়ৰ কৰ্তৃপক্ষৰ লগতে শিক্ষাৰ্থীসকলেও পূৰ্ণ সহযোগ আগবঢ়োৱা পৰিলক্ষিত হ'ল। সাহসৰ এই ইতিবাচক চিন্তাই সকলোৰে মাজত সম্প্ৰীতিৰ এনাজৰীডাল মজবুত কৰি তোলাৰ লগতে তেওঁলোকৰ স্বপ্ন আৰু লক্ষ্যক বাস্তৱায়িত কৰি তোলক। বাকী ৰাইজকে নমস্কাৰ। মোৰ নাম চাকলেইন হক। মই সাহস এটা বেচৰকাৰী অনুষ্ঠান, বেংগলোৰ বেছ এটা বেচৰকাৰী অনুষ্ঠান, তাৰে প্ৰজেক্ট কৰ্ডিনেটৰ হয় যোৰহাট আৰু নৰ্থ ইষ্টৰ। আমি সাহসে যোৱা 6-7 মাহৰ পৰা আমাৰ যোৰহাটৰ দুটা মডেল ৱাৰ্ডত আমি জাবৰ নিষ্কাশনৰ ওপৰত কাম কৰি আহিছোঁ, য'ত আমি 16 নম্বৰ ৱাৰ্ড আৰু 11 নম্বৰ ৱাৰ্ড সেই দুইটা ৱাৰ্ডতে মানুহৰ ঘৰে ঘৰে গৈ পেলাই আমি যে জাবৰবোৰ ভাগ ভাগ কৰি ৰাখিব লাগে, শুকান জাবৰ বেলেগকৈ, কেঁচা জাবৰ বেলেগকৈ, বিপদজনক জাবৰ বেলেগকৈ, জাবৰ যে 3টা ভাগত আমি ভাগ কৰিব লাগে তাৰ সজাগতাৰ ওপৰত কাম কৰি আছোঁ। আমি যোৰহাট মিউনিচিপালিটি আৰু আমাৰ যিমানবোৰ লোকেল অৰ্গেনাইজেশ্যনছ আছে, লোকেল NGOs আছে, সকলোৰ লগতে মিলি পেলাই একেলগে আমি আগবাঢ়ি গৈ আছোঁ আৰু আমি বহুত ভাল ৰেছপন্সো পাইছোঁ কমিউনিটি মানুহৰ পৰা। আৰু তাৰ মাজতে আমি কিছুমান বিভিন্ন ধৰণৰ আমি অনুষ্ঠান হাতত লৈছোঁ। যেনেকৈ আমি যোৱা মাহত কৰিছিলোঁ যে চাহ আৰু আড্ডা, য'ত আমি এটা মিউজিকেল ইভেণ্টৰ থ্ৰুদি আমি মানুহখিনিক সজাগতা দিবলৈ ট্ৰাই কৰিছিলোঁ জাবৰ নিষ্কাশনৰ ওপৰত। তেনেকৈ আমি এইবাৰ এটা নতুন এটা আইডিয়া হাতত লৈছোঁ যে এটা বিনিময় মেলা, যিটো আমি স্ৱেপ বুলি কোৱা হয় ইংলিছত, আৰু আজিকালি বহুত জেগাত হৈও থাকে, কিন্তু অসম বা আমাৰ উত্তৰ পূৰ্বাঞ্চলত বহুত মানুহে আমি বিনিময় মেলা আগৰ পৰাই কৰি আহিছোঁ। যেনেকৈ আপোনালোকে জানে জোনবিল মেলা পতা হয়, য'ত বিনিময় কৰে বিভিন্ন বস্তুৰ। চ' তেনেকৈ এইবাৰ আমি যোৰহাটত এটা অনুষ্ঠান হাতত লৈছোঁ। তাৰ বিষয়ে মোৰ লগত মোৰ সহযোগী প্ৰিন্সেছ আৰু জাবা আছে, তেওঁলোকে আপোনালোকক ডিটেইলছত জনাব। চ' মই প্ৰিন্সেছক অকণমান ইয়াৰ বিষয়ে আমি কেলেই এইটো ল'লোঁ, এই যিটো আমি ইনিচিয়েটিভটো লৈছোঁ কেলেই ল'লোঁ তাৰ বিষয়ে তেখেতে আপোনালোকক জনাব অকণমান। হয় প্ৰিন্সেছ, তুমি ক'ব পাৰা।
হয় আমি যেতিয়া ৱাৰ্ড 11 আৰু 16ত কাম কৰি আছিলোঁ তেতিয়া আমি লক্ষ্য কৰিছিলোঁ যে মানুহৰ জাবৰৰ লগত বহুত বেছি পৰিমাণৰ কাপোৰ ওলায় আৱৰ্জনা হিচাপে আৰু আমি গম পাওঁ যে ৱৰ্ল্ডৰ ফেশ্বন ইণ্ডাষ্ট্ৰিটো ৱৰ্ল্ডৰ ছেকেণ্ড লাৰ্জেষ্ট পলিউটেড ইণ্ডাষ্ট্ৰি হয় আৰু গতিকে আমি তাৰ এটা ব্যৱস্থাপনা বিচাৰিছিলোঁ কি হয় যেতিয়া মানুহখিনিয়ে কাপোৰখিনি পেলাই দিয়ে তেতিয়া আমি লক্ষ্য কৰোঁ যে সেই কাপোৰখিনি পিন্ধাৰ উপযোগী হৈ থাকে গতিকে তাৰ এটা সলিউশ্যন বিচাৰিছিলোঁ আৰু যিটো আমাৰ চাকলেইন হকে কোৱাৰ নিচিনা বিনিময় প্ৰথাটো আমাৰ বহুত অতীজৰ পৰা চলি আহিছে অসমত বা ভাৰতৰ বিভিন্ন ঠাইত আৰু ভাৰতৰ বিভিন্ন ঠাইত এই সামগ্ৰীবোৰ বিনিময়ো হৈ থাকে স্ৱেপ বুলি যোনটো কয় আমি ইয়াৰ স্ৱেপ ইভেণ্টে পাতিছোঁ সেইখিনি হৈ থাকে কিন্তু আমাৰ অসমত হোৱা নাছিলে অসমৰ যোৰহাটত মেইনলি আমি এতিয়ালৈকে দেখা নাছিলোঁ গতিকে আমি ভাবিলোঁ যে এনেকুৱা কাপোৰ যিবোৰ পিন্ধাৰ উপযোগী হৈ থাকে সেইখিনি পুনৰ আমি ব্যৱহাৰ কিয় কৰিব নোৱাৰোঁ আৰু সেইটোকে লক্ষ্য ৰাখি আমি এই যোৰহাটত স্ৱেপ ইভেণ্ট বিনিময় মেলা আমি উদযাপন কৰিবৰ কাৰণে সকলোৰে পৰা অনুমতি বিচাৰিলোঁ আৰু সেইমতে সকলোৰে ভাল সঁহাৰি লাভ কৰিলোঁ আমি বিভিন্ন স্কুল কলেজ য'ৰ পৰা সঁহাৰি পালোঁ আৰু এই স্কুলৰ গভ গাৰ্লছৰ প্ৰিন্সিপাল মেমে বহুত বেছি আগ্ৰহী আছিলে তেওঁ আমাক পাৰ্মিশ্যন দিলে তেওঁ বহুত আমাক সহায় কৰিলে ইয়াতে সেই অনুষ্ঠানটো পালন কৰিবলৈ গতিকে আমি আজি আৰম্ভ কৰিছোঁ বাকীখিনি কথা মোৰ সহপাঠী নহয় মোৰ সহযোগী যিহেতু এই প্ৰচেষ্টাটো আমি প্ৰথমবাৰৰ বাবে ইয়াত ল'বলৈ আৰম্ভ কৰিলোঁ গতিকে আমি পোনপ্ৰথমে আমি সৰুকৈ ষ্টাৰ্ট কৰিলোঁ আৰু যোৰহাটৰ টাউনৰ ভিতৰত যিমানখিনি স্কুল আছে কলেজেছ আছে সকলোতে আমি তেওঁলোকক জনালোঁ যে আমি এনেকুৱা কাম এটা কৰিব বিচাৰিছোঁ তেওঁলোকৰ ষ্টুডেণ্টছ বা টিচাৰ সকলোৱে আমাক দিব পাৰিব তাৰ লগতে আমি যিখিনি ৱাৰ্ডত দুটা ৱাৰ্ডত আমি কাম কৰি আছোঁ 16 নম্বৰ আৰু 11 নম্বৰ ৱাৰ্ড সেই ৱাৰ্ডসমূহৰ পৰা আমি কাপোৰ কালেকশ্যন কৰিলোঁ আৰু তেওঁলোকৰ থ্ৰুদি ছ'চিয়েল মিডিয়াত আমি অলপ প্ৰচাৰ কৰিলোঁ যে তেওঁলোকে কাপোৰখিনি দিব পাৰে মুঠতে আমি প্ৰথমতে যোৰহাট টাউনৰ ভিতৰত কৰিছোঁ যাতে আমি চাব বিচাৰিছোঁ যে কেনেকুৱা হয় প্ৰথম ৰেছপন্সটো মানুহৰ কেনেকুৱা হয় সেই হিচাপে আমি সৰুকৈ আৰম্ভ কৰিছোঁ আৰু সেই হিচাপে আমি বহুত ভাল ৰেছপন্স পাইছোঁ আৰু আমি ক'ব বিচাৰোঁ যে আমি সেই হিচাপে বহুত কাপোৰ আমি পাইছোঁ আৰু মানুহখিনি বহুত ভাল ৰেছপন্স আৰু সেই কাপোৰখিনি আমি দুটা ভাগত ভাগ কৰিছোঁ কিছুমান কাপোৰ এনেকুৱা পাইছোঁ আমি একদম যিবোৰ একেবাৰেই নতুন সেই কাপোৰখিনি আমি এটা ভাগত ভাগ কৰিছোঁ আৰু পিছৰখিনি কাপোৰ মানুহে ব্যৱহাৰ কৰি পিন্ধা কাপোৰ হয় কিন্তু সেইবোৰ ভাল হৈ আছে সেইখিনি আমি ছেকেণ্ড কেটেগৰীত ৰাখিছোঁ আৰু তেনেকৈ আমি ভাগ কৰি কাপোৰখিনি ইয়াতে আমি এনেকৈ ডিছপ্লে কৰিছোঁ আৰু আপোনালোকে যদি পিছলৈ আমাক আমি 3 দিন ইয়াত আছোঁ 28, 29, 30 আৰু আপোনালোকে যদি আমাক কাপোৰ দিব বিচাৰে কাপোৰখিনি আপোনালোকে ধুই ফ'ল্ড কৰি কাপোৰৰ বেগ বা বস্তা বা কাৰ্টুনত দিব পাৰে পলিথিন যাতে ব্যৱহাৰ নকৰে কোনেও আৰু কাপোৰখিনি যিখিনি কিবা দাগ লগা কাপোৰ যদি আছে সেইখিনি দিব পাৰিব কিন্তু অলপ ভাল হ'ব লাগিব যাতে পিন্ধিব পাৰে আৰু বেলেগকৈ দিব লাগিব আৰু যিখিনি কাপোৰ আমাৰ স্ৱেপ ইভেণ্টৰ পৰা থাকি যাব সেইখিনি আমি যিসকল মানুহ আছে তেওঁলোকক যিবোৰ কাপোৰ দিব নোৱাৰে কিন্তু তেওঁলোকক কাপোৰ দৰকাৰ হৈছে আমি তেওঁলোকৰ আগবঢ়াই দিম। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট নিউজ নাও।